ওম সদ্গুৰু নমঃ। শ্রীমদ্ ভাগবত গীতা নবম অধ্যায় রাজবিদ্যা বা রাজগুজ্জ যোগ 6 নম্বৰ অধ্যায়লৈকে শ্ৰীকৃষ্ণই যোগৰ ক্ৰমবৰ্ধ বিশ্লেষণ কৰিছিল, যাৰ শুদ্ধ অৰ্থ আছিল যজ্ঞৰ প্ৰক্ৰিয়া। যজ্ঞৰ সেই পৰমত প্ৰৱেশ দিয়াব পৰা আৰাধনাৰ বিধি বিশ্লেষণ, চিন্তন, মনৰ নিৰোধ আৰু নিৰুদ্ধ মনৰ বিলয় কালত সেই অমৃত তত্ত্ব বিদিত হয়। অনন্ত কালত যজ্ঞই যাৰ সৃষ্টি কৰে, তাক পান কৰাজন যোগী, জ্ঞানী আৰু সেই সনাতন ব্ৰহ্মত প্ৰৱেশ পায়। সেই মিলনৰ নামেই যোগ। সেই যজ্ঞক কাৰ্যৰূপ দিয়াই কৰ্ম বুলি কোৱা হয়। এই অধ্যায়ৰ 2 নম্বৰ শ্লোকত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এনেদৰে কৈছে, ৰাজবিদ্যা ৰাজগুজ্জম পবিত্ৰমিদম উত্তমম প্ৰত্যাখ্যগমনম ধৰ্মম শুশুষম কৰ্তব্যয়ম। অৰ্থাৎ, হে অৰ্জুন, এই বিজ্ঞান সহিত জ্ঞান, সমস্ত বিদ্যা আৰু সকলো গোপনীয় বিষয়ৰ ভিতৰতেই শ্ৰেষ্ঠ, অতি পবিত্ৰ, অতি উত্তম, প্ৰত্যক্ষ ফলদাতা, মধুৰযুক্ত, সহজসাধ্য আৰু অবিনাশী। ওম সদ্গুৰু নমঃ।